Welcome students. Special class লৈ তোমালোকক পুনৰ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, আমি দৈনন্দিন জীৱনত এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰি থাকো তোমালোকে নিশ্চয় লক্ষ্য কৰিছা। ঠিক আছে? তেনেকুৱা এটা উদাহৰণকে চাওঁ আহাচোন। ছবিখনত কি দেখিছা? ৰ'দ দিছিলে। সেই কাৰণে ল'ৰাকেইজনে কথা পাতিছিলে যে কালি গৰম দিন আছিলে। তাৰ পাছত তেখেতে ক'লে আজিৰ দিনটোত কিন্তু গৰম দিন হৈ থকা নাই। সেই কাৰণে কি ক'লে? আজি বতৰ পৰিৱৰ্তন হৈছে। কি শব্দ দেখা পালা? পৰিৱৰ্তন শব্দটো। এতিয়া আন এখন ছবিত চোৱা। আন এখন ছবিত এক্সাৰসাইজ কৰি আছে। এতিয়া ছবিখনত কি ক'লে? খাদ্যৰ আভাস আৰু জীৱন নিৰ্বাহৰ পৰিৱৰ্তন কৰিব লাগিব বুলি ক'লে। ইয়াতো কি শব্দ পালা? পৰিৱৰ্তন শব্দটো পাইছিলা। তাৰপিছত নেক্সট ছবিখনত তোমালোকে চোৱা। কেতিয়াবা আমাৰ পৰীক্ষাৰ দিন সলনি কৰি দিয়ে, হয় নে নহয়? গতিকে ইয়াতো একে হ'ল, পৰীক্ষাৰ দিন চেঞ্জ কৰি দিলে বা পৰিৱৰ্তন কৰি দিলে। নেক্সট চোৱা। ক্লাছত তোমালোকক কি কৰে? শিক্ষকে কোনোবাই মন নিদিলে তাক কি কৰে? ফাৰ্ষ্ট বেঞ্চলৈ লৈ যায়, হয় নে নাই? আৰু কি উপদেশ দিয়ে? আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তন কৰিবলৈ। এতিয়া আটাইকেইটা বাক্যত তোমালোকে এটা শব্দ কমন দেখা পালা। কি আছিলে? পৰিৱৰ্তন। ঠিক আছে? কি হ'ল? বতৰৰ পৰিৱৰ্তন। জীৱন নিৰ্বাহ, খাদ্যৰ আভাস, পৰিৱৰ্তন। পৰীক্ষাৰ দিন, পৰিৱৰ্তন। ঠিক আছে? তাৰ মানে আমি পৰিৱৰ্তনৰ অৰ্থ বুজি পালো। কি বুজি পালো? কিবা এটা সলনি কৰা। ঠিক আছে? এতিয়া সেই পৰিৱৰ্তনৰ লগত আমি কি বুজি পাওঁ? পৰিৱৰ্তনৰ লগত চালে বুজি পাওঁ কিবা এটা সুকীয়া হোৱা বা সলনি হোৱা। ছবিখনত চোৱা। কি দেখিছা? গাখীৰ উতলাইছে। তাৰপিছত কি কৰিছে? থৈ দিছে তাতে কেইদিনমান। গাখীৰ এনেধৰণে থৈ দিলে কি হৈ যায়? কিহৰ পৰিৱৰ্তন হয়? গাখীৰ দৈলে পৰিৱৰ্তন হয়। সেইটোকে চোৱা কি কৰিছে? পিছদিনা দৈ পৰিৱৰ্তন হ'ল। তেনে মনত থাকিব নহয় কি পৰিৱৰ্তন হ'ল? গাখীৰ দৈত পৰিণত হ'ল। পৰিৱৰ্তনটো কি? গাখীৰ দৈত পৰিৱৰ্তন। ঠিক আছে? এনেকুৱা আৰু কি পৰিৱৰ্তন দেখা পাওঁ? মম এডাল জ্বলালে কি হয়? মমডাল কোনটো অৱস্থাত থাকে? কঠিন। কঠিন মম গৰম হৈ গ'লে কি হ'ব? জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হ'ব। তাৰ পাছত মমডাল ঠাণ্ডা হৈ গ'লে আকৌ কমি যোৱাখিনি ঠাণ্ডা হ'লে কি হয়? কি হৈছে চোৱা ছবিখনত? ঠাণ্ডাখিনি আকৌ কঠিনলৈ পৰিৱৰ্তন হ'ল। তেনেহ'লে মমৰ ক্ষেত্ৰত কি দেখা পালো? মম গলি অৱস্থাৰ পৰিৱৰ্তন হ'ল। তাৰপিছত মমডাল ঠাণ্ডা হৈও অৱস্থাৰ পৰিৱৰ্তন ঘটিলে। ঠিক একেধৰণে মমডালৰ শলিতাডাল চালে কি দেখা পোৱা? মমডালৰ শলিতাডাল জ্বলি
বগাৰ পৰা কলা হৈ গ'ল। গোটেই কেইটা উদাহৰণত কি দেখা পালা? কিছুমান পৰিৱৰ্তন দেখা পালা। প্ৰথমটোত কি দেখা পালা? প্ৰথমটোত অৱস্থাৰ পৰিৱৰ্তন দেখা পালা। ক'ৰ পৰা ক'লে? কঠিনৰ পৰা জুলিয়ালে। দ্বিতীয়টোত কি হৈছিলে? দ্বিতীয়টোত মমডালৰ দহন ঘটিলে। তাৰ মানে আমি যে কওঁ জ্বলি যোৱা, দ্বিতীয়টোত জ্বলি গ'ল। দুইটা পৰিৱৰ্তনত চোৱা। প্ৰথমটোত ক'ৰ পৰা ক'লে গ'ল? কঠিনৰ পৰা জুলিয়ালে গ'ল। ঠাণ্ডা হলত কি হ'ল আকৌ? জুলিয়াৰ পৰা কঠিনলৈ আহিলে। তাৰ মানে উভয়মুখী হয় নে নহয়? এটা অৱস্থাৰ পৰা আনটোলৈ গ'ল, আকৌ আগৰ অৱস্থালৈ ঘূৰি আহিলে। সেইবাবে মম গলাটো উভয়মুখী পৰিৱৰ্তন। তাৰ পাছত চোৱা, মম গলাটো চিৰস্থায়ী নেকি? নহয়। কি হৈছে? জুলিয়াৰ পৰা আকৌ কঠিনলৈ ঘূৰি আহিছে। সেইকাৰণে মম গলাটো কি হয়? খন্তেকীয়া পৰিৱৰ্তন। আনহাতে চোৱা, শলিতাডাল জ্বলি গলত কি হ'ল? বগা শলিতা কলা হৈ গ'ল। আকৌ শলিতাডাল আগৰ অৱস্থালৈ ঘূৰি আহিব নেকি? নাহে। সেইকাৰণে কি হ'ব? উভয়মুখী নহয়। আৰু একেবাৰে শলিতাডাল জ্বলি গ'ল নে? হয়, একেবাৰে জ্বলি গ'ল। সেইকাৰণে পৰিৱৰ্তনটো কি? এই পৰিৱৰ্তনটো চিৰস্থায়ী। দুটা পাৰ্থক্য তেনেহ'লে গম পালা? খন্তেকীয়া, উভয়মুখী ক'ত হয়? মম গলাত হয়। স্থায়ী, উভয়মুখী নোহোৱাবোৰ ক'ত হয়? দহনত হয়। এনেকুৱা আৰু এটা উদাহৰণ চোৱা। খৰিকটীয়াক দেখিছা? খৰি কাটে। কাঠ টুকুৰা জ্বলি যায় নেকি খৰি কাটিলে? নিশ্চয় নাযায়। কাঠ টুকুৰা কি হয়? সৰু সৰু টুকুৰাত পৰিণত হয়। কিন্তু কাঠ টুকুৰা যদি তুমি জ্বলাই দিয়া, তেতিয়া কাঠ টুকুৰা কি হ'ব? কাঠ টুকুৰা আগৰ ৰং থাকিবনে? নাথাকে। কি হৈ যাব? ছাইলে পৰিৱৰ্তন হ'ব। ঠিক আছে? এই দুটা এতিয়া আকৌ পাৰ্থক্য চাম এতিয়া। কাঠৰ আকাৰ আকৃতিৰ সলনি হৈছে যেতিয়া খৰিকটীয়াই কাটিছিলে। কিন্তু যেতিয়া জ্বলাই দিছিলো, তেতিয়া নতুন সামগ্ৰীলৈ পৰিৱৰ্তন হৈছিলে। যিটো কি আছিলে? ছাইৰ সৃষ্টি হৈছিলে। প্ৰথমটোত তেনেহ'লে কি হ'ব? চিৰস্থায়ী নেকি? নহয়। এইটো কি হ'ব? খন্তেকীয়া। ঠিক আছে? অলপ আগত চাইছিল যে। কিন্তু ছাইলে পৰিৱৰ্তন হোৱাটো কি হ'ব? চিৰস্থায়ী। তেনেহ'লে খৰি কটাটো খন্তেকীয়া আৰু উভয়মুখী। কিন্তু খৰি জ্বলাই দিয়াটো স্থায়ী আৰু উভয়মুখী নহয়। তেনেহ'লে পৰিৱৰ্তনবোৰ পৰিৱেশত তোমালোকে দেখা পোৱা। চাবাচোন কোনবোৰ ক্ষন্তেকীয়া হয়,
কোনবোৰ চিৰস্থায়ী হয়, কোনবোৰ উভয়মুখী হয়, কোনবোৰ উভয়মুখী নহয়। যোনবোৰ পৰিৱৰ্তনত পদাৰ্থ এটাৰ অৱস্থাৰ সলনি হয়, সেইবোৰক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। অৱস্থাৰ পৰিৱৰ্তন মানে কি? মমডালক উদাহৰণ লোৱা, কঠিনৰ পৰা কি হৈছিলে? জুলীয়া হৈছিলে। হয় নে নহয়? তেনেহলে ভৌতিক পৰিৱৰ্তনত কোনো ধৰণৰ চিৰস্থায়ী পৰিৱৰ্তন নঘটে। আনহাতে তোমালোকে চোৱা, মম এডাল জ্বলি যোৱা, গাখীৰৰ পৰা সম্পূৰ্ণৰূপে দৈলৈ পৰিৱৰ্তন হোৱা, খৰি এডাল জ্বলাই দিয়া, ইয়াত আটাইকেইটা উদাহৰণত আমি কিন্তু চিৰস্থায়ী পৰিৱৰ্তনহে দেখা পাইছিলোঁ। সেইবাবে শলিতা জ্বলা, দৈৰ সৃষ্টি হোৱা, খৰি জ্বলি যোৱা, এইকেইটা ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়। ইয়াত পদাৰ্থ এটাৰ অস্তিত্বৰ পৰিৱৰ্তন হৈ গ'ল। আনহাতে ইয়াত কিন্তু আগৰ অৱস্থা ঘূৰাই পাইছিলোঁ। ঠিক আছে? তেনেহলে আকৌ এবাৰ চাই দিয়া। গাখীৰ উতলোৱা, মম গলি যোৱা, খৰি কটা, এইকেইটা ভৌতিক পৰিৱৰ্তন। তাৰ বিপৰীতে গাখীৰৰ পৰা দৈ হোৱা, মমৰ শলিতাডাল জ্বলি যোৱা, খৰিৰ টুকুৰা এটা জ্বলাই দিয়া, এইকেইটা ৰাসায়নিক পৰিৱৰ্তন। তেনেহলে পইণ্টত চাওঁ আহা, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ পাৰ্থক্য কি কি? ভৌতিক পৰিৱৰ্তনত গাখীৰ উতলাইছিলোঁ, মম গলাইছিলোঁ। সেইকাৰণে কি হ'ল? নতুন সামগ্ৰীৰ সৃষ্টি হোৱা নাছিলে। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত ছাইৰ সৃষ্টি হৈছিলে। সেইকাৰণে নতুন সামগ্ৰী গঠন হৈছিলে। ভৌতিক পৰিৱৰ্তন খন্তেকীয়া হয়। তাৰ বিপৰীতে ৰাসায়নিক পৰিৱৰ্তন স্থায়ী পৰিৱৰ্তন। ঠিক তেনেধৰণে ভৌতিক পৰিৱৰ্তন সহজতে ওলোটাব পাৰি। আগৰ অৱস্থালৈ তাৰ মানে ঘূৰি যাব পাৰি। কিন্তু ৰাসায়নিক পৰিৱৰ্তনত সহজতে ওলোটাব নোৱাৰি। উদাহৰণ মনত পেলোৱা, ছাইৰ পৰা আকৌ খৰিডাল আমি নাপাওঁ। এইখিনিতে এটা তোমালোকক কাৰ্যকলাপ দিম, যিটো তোমালোকে কৰি চাবা। ঠিক আছে? কাৰ্যকলাপটো হৈছে, এখন তালিকা দিয়া হ'ব। সেই তালিকাৰ পৰা তোমালোকে ভৌতিক, ৰাসায়নিক পৰিৱৰ্তনবোৰ চিনাক্তকৰণ কৰিব লাগে। প্ৰথমটো উদাহৰণ লোৱা, লোৰ ৰড এডাল গৰম কৰি দিছো জুইত। কি পৰিৱৰ্তন হ'ব ভাবাচোন? যি ধৰণে গাখীৰ উতলাইছিলোঁ, পৰিৱৰ্তন হৈছিলে জানো? গাখীৰে আছিলে উতলাওতে। ঠিক একেধৰণে লোৰ ৰডডালো গৰম কৰিলে লোৰ ৰডডাল জ্বলি নাযায়। ঠিক আছে? এইটো কি হ'ব? ভৌতিক পৰিৱৰ্তন হ'ব। তাৰপিছত চোৱা, লোৰ ৰডত মামৰে ধৰা। মামৰে ধৰিলে লোৰ ৰডডাল আকৌ মামৰৰ পৰা আকৌ ওলোটাই পাব পাৰি নেকি? এবাৰ মামৰে ধৰিলেতো ৰডডাল নাপায়। সেইকাৰণে এইটো কি হ'ব? এইটো ৰাসায়নিক পৰিৱৰ্তন হ'ব। ঠিক আছে? প্ৰথমটো কি পালো? ভৌতিক পৰিৱৰ্তন। তাৰপিছত চোৱা, কণী ভাগি গ'ল। তুমি কেতিয়াবা বজাৰৰ পৰা আনোতে কি হয়?
কণী কেতিয়াবা ভাগি যায় হয় নহয় এটো কি পৰিৱৰ্তন হ'ব এটো হ'ব ভৌতিক পৰিৱৰ্তন কাৰণ কণীটোৰ ভিতৰত যি আছিলে কুহুম হেবোৰ সকলোবোৰ একেই থাকি গ'ল কিন্তু কণীটো যেতিয়া আঞ্জা প্ৰস্তুত কৰিবা তেতিয়া কি হ'ব যেতিয়া অমলেট হৈ যাব যেতিয়া এটোৰ কিন্তু অৱস্থাৰ পৰিৱৰ্তন ঘটিব আৰু চিৰস্থায়ী পৰিৱৰ্তন ঘটিব সেই কাৰণে হেতু কি হ'ব ৰাসায়নিক পৰিৱৰ্তন আপেল কটাটো কি পৰিৱৰ্তন আপেলটো কাটি দিছো কিন্তু আপেলটো একেই আছে তেতিয়া হেতু কি হ'ব ভৌতিক পৰিৱৰ্তন কাৰণ আপেলটো লগ লগাই দিলে আকৌ আপেলৰ টুকুৰাবোৰ লগ লগাই দিলে কি হ'ব আপেলটোকে ঘূৰাই পাম আমি হয় নহয় হেতু ভৌতিক পৰিৱৰ্তন এতিয়া আপেল টুকুৰা যদি থৈ দিয়া 3 ঘণ্টা 4 ঘণ্টা বা একদিন কি হ'ব আপেল টুকুৰাটোত মটিয়া ৰং উঠিব তাৰ কাৰণ কি হৈছে আপেল টুকুৰাটো বেয়া হৈ গৈছে কিয় বেয়া হ'ল আপেল টুকুৰাটোত ৰাসায়নিক পৰিৱৰ্তন ঘটিলে বাবে তেনেহলে আপেল কটাটো ভৌতিক হ'ব আৰু কটা আপেলত মটিয়া বৰণ হোৱাটো কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হ'ব ঠিক একে ধৰণে খাদ্যৰ হজম চোৱা পেটৰ ভিতৰত খাদ্যৰ টুকুৰাবোৰ কি কৰা হয় কিছুমান পাচক দ্ৰব্যৰ সহায়েৰে ৰাসায়নিক পৰিৱৰ্তন ঘটোৱা হয় সেইবাবে হেতু কি হ'ব ৰাসায়নিক পৰিৱৰ্তন তেনেহলে ভৌতিক পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন আমাৰ পৰিবেশত দেখা পোৱা তোমালকে চিনাক্তকৰণ কৰিব পাৰিবা চাগে মনত থাকিব নহয় ক্ষণস্থায়ী বা খন্তেকীয়া ভৌতিকৰ কাৰণে আৰু কি হয় উভয়মুখী হ'ব ৰাসায়নিকত তাৰ উল্টাটো মনত ৰাখিবা ৰাসায়নিকৰ কাৰণে কি হ'ব চিৰস্থায়ী আৰু উভয়মুখী নহয় এতিয়া চোৱা প্ৰাৰম্ভিক সামগ্ৰীসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈ নতুন সামগ্ৰী বা নতুন পৃথক সামগ্ৰীলৈ যদি পৰিৱৰ্তন হয় তেনেহলে তাক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হ'ব কেনেকে মনত ৰাখিবা নতুন সামগ্ৰীৰ সৃষ্টি হোৱা বুলি মনত ৰাখি থৈ দিয়া নতুন সামগ্ৰীৰ সৃষ্টি হলে ৰাসায়নিক পৰিৱৰ্তন হ'ব এতিয়া এই যে ৰাসায়নিক পৰিৱৰ্তন হ'ল কিয় হ'ল বুলি ক'লে তাৰ উত্তৰ কি দিবা তোমালোকে নেক্সট টাইমৰ পৰা ৰাসায়নিক পৰিৱৰ্তন হ'ল তাৰ কাৰণ সেই ঠাইত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে ৰাসায়নিক বিক্ৰিয়া কেতিয়া সংঘটিত হ'ব তেনেহলে যেতিয়া নতুন সামগ্ৰীৰ সৃষ্টি হ'ব এতিয়া আমি তেনেহলে কি পঢ়িব গৈ আছো নিশ্চয় গমে পাই গৈছা আমি পঢ়িব গৈ আছো ৰাসায়নিক বিক্ৰিয়া আৰু ইয়াৰ সমীকৰণৰ বিষয়ে পঢ়িব গৈ আছো তো তাৰ কাৰণে আমি শিকি ললো ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন তোমালোকে ষ্টভত জুই জ্বলাই পাইছা কি কৰিছে ষ্টভত জুই জ্বলাই দিছে এতিয়া চোৱা ষ্টভত জুই জ্বলিবলৈ তাক কি লাগিব ইন্ধন ক'ৰ পৰা পাব গেছ চিলিণ্ডাৰৰ পৰা আহিব হয় নহয় এতিয়া সেই ইন্ধন জুই জ্বলোতে কি হৈছে এটা পৰিৱৰ্তন আহিছে গেছীয় অৱস্থাৰ পৰা কি জ্বলি গৈ নানি বেলেগ গেছলৈ ৰূপান্তৰিত হৈছে হেতু এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন তাৰ পিছত
সেই ইন্ধনত আমাৰ পাচলি বনাও। পাচলিত যেতিয়া তোমালোকে নিমখ দিয়া, তেতিয়া পাচলি ভালদৰে হজম হয়, ভালদৰে আমি সোনকালে সিজি যায়, হয়নে নহয়? এতিয়া সেই নিমখ দিলো, নিমখ মিহলোৱা কাৰ্যটো কি হ'ব? ৰাসায়নিক পৰিৱৰ্তন নে ভৌতিক পৰিৱৰ্তন? কি হ'ব? নিমখ দিলে নিমখৰ অস্তিত্ব সলনি হৈ যাব নেকি? নহয়। তুমি পানীখিনি শুকুৱাই দিবাচোন, কি হ'ব? নিমখখিনি আকৌ থাকি যাব। ঠিক আছে? কিন্তু এতিয়া কি কৰিছে? নিমখ দি পিনে পাচলিখিনি সিজাইছে। তেতিয়া কিন্তু তোমালোকে কি দেখা পাবা? পৰিৱৰ্তন দেখা পাবা। পাচলিবোৰ কোমল হৈ যাব, হয়নে নহয়? পাচলিবোৰৰ ৰং পৰিৱৰ্তন হ'ব। সেইটো এটা কি হ'ব? ৰাসায়নিক পৰিৱৰ্তনত আহিব। তোমালোকে এনেকুৱা উপলব্ধি কৰিছানে কেতিয়াবা? পেট পুৰে তোমালোকৰ খুব, মাজে মাজে ডক্তৰক দেখালে কি দিয়ে? ডক্তৰক দেখালে তোমালোকক এচিডিটি ঔষধ দিয়ে। ঠিক আছে? আৰু সেই এচিডিটি ঔষধ খোৱাৰ পিছত তোমালোকে কি ভাল পোৱা? তোমালোকে এন্টাএচিড বা অম্লনাশক খালে এই বেমাৰৰ পৰা ভাল পোৱা। ঠিক আছে? এতিয়া আমি এনে কিছুমান উদাহৰণ ৰাসায়নিক আৰু ভৌতিক পৰিৱৰ্তন নেক্সট ক্লাছত আৰু চাম। ঠিক আছে? ইয়াকেই কৈ আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰো আহাচোন। ধন্যবাদ।